এটা সুন্দৰ পৰিৱেশত আজি ইয়াত দেখা পাইছোঁ। যিহেতু এটা শিক্ষানুষ্ঠান আমি গঢ়িছোঁ আৰু শিক্ষানুষ্ঠানে নিশ্চয় ভাল ছাত্ৰ ছাত্ৰীক ইয়াৰ পৰা উলিয়াই আমি পঠিয়াইছিলোঁ আৰু তেওঁলোকে আজি যি মৰম চেনেহ মোক দেখুৱালে তাৰ পৰা মই ভাবিব পাৰিছোঁ যে আমাৰ উদ্দেশ্য সফল হৈছে আৰু বিদ্যালয় এখন আমি নিজৰ কৰ্মৰ কাৰণে বা মই কিবা এটা পাম সেইটো আশাৰে আমি বিদ্যালয় খোলা নাছিলোঁ আৰু সেইমতে আমি পোৱাও নাই আৰু আমাৰ তাৰ প্ৰতি আমাৰ দুখো নাই, আক্ষেপো নাই। আমি 88 চনতে প্ৰতিষ্ঠা কৰা বিদ্যালয়খন যোৱা 2013 চনত প্ৰাদেশিকৰণ হৈছে আৰু এই বিদ্যালয়খন এতিয়া যুগ যুগ ধৰি ইয়াত থাকিব। বিভিন্ন এই অনুষ্ঠানে অসমৰে আমাৰ নাগৰিকসকলে ইয়াত আমাৰ ছাত্ৰ ছাত্ৰীসকল ডাঙৰ হৈ শিক্ষিত হৈ আহি ইয়াত শিক্ষাদান কৰিব, শিক্ষকতা কৰিব। গতিকে মোৰ অনুভৱ নিশ্চয় ভাল হ'ব। অনুষ্ঠানটোৱে এটি এটা আমাৰ দেশৰ ভাল নাগৰিক গঢ়ি তোলাত সহায়ক হৈ আহিব বুলি মই ভাবোঁ। 1872 চনতে বৰতলী প্ৰাথমিক বিদ্যালয় প্ৰতিষ্ঠাৰে বিহালীত প্ৰথম প্ৰাথমিক বিদ্যালয় প্ৰতিষ্ঠা কৰা এই ৰাংচালি গাঁওখনত 1988 চনলৈকে এখন এম ই স্কুল নাছিল। 1988 চনত বৃহত্তৰ ৰাংচালি গাঁৱৰ কেইবাগৰাকীও ডেকা গাভৰুৱে, শিক্ষিত ডেকা গাভৰুৱে চিন্তা কৰি ৰাইজৰ লগত আলোচনা কৰি 1988 চনত জাতীয় শ্বহীদ স্মৃতি মধ্য ইংৰাজী বিদ্যালয় নামেৰে এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰিলে। যিসকল ডেকা গাভৰু সেই সময়ত শিক্ষিত তেজাল যৌৱনেৰে উদ্দীপিত ডেকা গাভৰু আছিল, সেইসকলৰ মাজত প্ৰকাশ শৰ্মা ছাৰ অন্যতম আছিল। সেই সময়ত 1988 চনত ঘৰে ঘৰে হুঁচৰি গাই বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি ৰাইজৰ সহযোগত, ভূমিদাতাৰ সহযোগত এই বিদ্যালয়খন প্ৰতিষ্ঠা হৈছিল। ৰাংচালি গাঁৱত এখন মধ্য ইংৰাজী বিদ্যালয়ৰ অভাৱ দূৰ হ'ল। সেইফালৰ পৰা প্ৰকাশ শৰ্মা ছাৰকে প্ৰমুখ্য কৰি সেই সময়ৰ শিক্ষাগুৰুসকলে এই গাঁওখনৰ প্ৰতি এটি খুব গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়ালে। ছাৰসকলৰ নেতৃত্বত আমাৰ গাঁওখনৰ শ শ মানৱ সম্পদ গঢ়ি উঠিল। গতিকে ছাৰসকলে আগবঢ়োৱা এই অৱদান আজি প্ৰাক্তন ছাত্ৰ হিচাপে খুব শ্ৰদ্ধা সহকাৰে সোঁৱৰিছোঁ। 1988 চনৰ পৰা 2013 চনলৈকে সুদীৰ্ঘ 25টা বছৰ যৌৱনৰ যিখিনি গুৰুত্বপূৰ্ণ বছৰ, সেই বছৰসমূহ বিনা বেতনেৰে এখন বিদ্যালয়ত প্ৰকাশ ছাৰে দিলে। 2013 চনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ পদক্ষেপত বিদ্যালয়সমূহৰ প্ৰাদেশিকৰণ হ'ল আৰু যোৱা 13টা বছৰে ছাৰসকলে বেতন লাভ কৰিলে যদিও এতিয়া পেঞ্চনৰ ব্যৱস্থাটো খুব নিশকতীয়া, খুব কম পাৰিতোষিক তেওঁলোকে পাব। এইটো এটা খুব দুখৰ বিষয়। গতিকে যোৱা 25টা বছৰ বিনা বেতনেৰে এই বিদ্যালয়খনক সেৱা আগবঢ়োৱা, যোৱা 13টা বছৰ ছাৰৰ চকুলৈ মুখলৈ হাঁহি আহিল যদিও এতিয়া অৱসৰকালীন যিটো সময়, সেই সময়টো এটা আৰ্থিক অসুবিধাৰ মাজেৰে পাৰ কৰিব লাগিব। এটা উচিত পেঞ্চনৰ ব্যৱস্থা নাথাকিব, সেইটো এটা দুখৰ কথা। তথাপিও আজি প্ৰাক্তন ছাত্ৰ হিচাপে মোৰ সতীৰ্থ পুতুল দাস, মই, মোকে প্ৰমুখ্য কৰি বহু প্ৰাক্তন ছাত্ৰ ছাত্ৰী আজি আহিছে। আমি ছাৰক এখনি ফুলাম গামোচাৰে ছাৰৰ প্ৰতি থকা আমাৰ শ্ৰদ্ধা ভক্তি আমি নিবেদন কৰিছোঁ। ছাৰে ইংৰাজী আৰু ক্ষমা কৰিব, ছাৰে বিজ্ঞান আৰু অংক পঢ়াইছিলে। ছাৰে পঢ়োৱাৰ শিক্ষাৰে শিক্ষিত হৈ আজি এখন বিদ্যালয়ত শিক্ষকতা কৰি আছোঁ। ছাৰৰ প্ৰতি আমাৰ হৃদয়ৰ নিৰ্ভীত কোণত অশেষ শ্ৰদ্ধা আছে, কৃতজ্ঞতা আছে। ছাৰ সুস্থ হৈ থাকক, কুশলে থাকক, ছাৰে 100 বছৰ লাভ কৰক, এই প্ৰাৰ্থনা ঈশ্বৰৰ ওচৰত খুব শ্ৰদ্ধা সহকাৰে ৰাখিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।